हेलो डियर स्टूडेंट की खबर प्रैक्टिस केनेको चलिसे जुआ भिडिओ तो चाइसा ने खूब इम्पर्टेन्ट मैं किछुमान क्वेश्चन कराइছো टप 10 एमसीक्यू की आहिब पारे तात मैं करालो वित्त चैप्टार আজি তোমালোকে क्वेश्चन खिनि চাই গমে পাইছা সম্ভাৱিত চেপ্টাৰৰ কি क्वेश्चन তোমালোকক খুধিব টপ 10 হিচাপে তোমালোকৰ ওচৰত মই লৈ আহিছো মই তোমালোক একদম থিৰাংকে কৈছো এই যে এটো ভিডিও যে তোমালোকে চাই আছা এই ভিডিওটোৰ পিছত তোমালোকে এটাও তোমালোকে সম্ভাৱিতাৰ এমসিকিউ নাচালে তোমালোকে যদি পৰীক্ষাত বহা তোমালোকে ইজিলি তোমালোকে সম্ভাৱিতাৰ পৰা এমসিকিউ এটাও কাটা না যায় কাৰণ ডাইৰেক্ট কোৱেশ্চন তোমালোকক দি দিব ইয়াৰ পৰা কি পঢ়াম জি বুজাম জি পঢ়াম তাৰ পৰা ডাইৰেক্ট তোমালোকে কোৱেশ্চন কমন পাবা একদম সঠিক ভিডিও তোমালোকে ক্লিক কৰি পেলাই চাবলৈ আহিছে কিন্তু ঠিক আছে এতিয়া বিন্দাস হৈ পেলাই মাস্ট হোকে বেটকে ধুনিয়াকে এনজয় কৰা কোৱেশ্চনখিনি খুব ইম্পৰ্টেন্ট ঠিক আছে সম্পূৰ্ণভাৱে চোৱা কি কি কোৱেশ্চন খুজিব পাৰে সম্ভাৱিত চেপ্টাৰ মই সম্পূৰ্ণভাৱে বুজাই দিম ঠিক আছে কিবা যদি ডাউট পোৱা কিবা যদি প্ৰবলেম পাইছা ধুনিয়াকে কমেন্টত জনাই দিবা মোক ঠিক আছে এতিয়া এইখিনি কোৱেশ্চন তোমালোকক খুব স্পেশাল হয় তোমালোকে মনোযোগেৰে চাই যাবা কিন্তু দেই স্কিপ কৰি কৰি চালে যে কোৱেশ্চন কিটা হে চাও তোমালোকে মই কিছুমান ইম্পৰ্টেন্ট কথা কৈ যাম সেই সেগতে তোমাৰ এই ইম্পৰ্টেন্ট কথা কৈ দিৱাটো তোমালোকে মিস কৰি দিবা আৰু হেইটোৱে যদি দি দিয়ে তেতিয়াহলে তোমালোকে ডাঙৰ লস হৈ যাব কিন্তু ঠিক আছে সম্পূৰ্ণভাৱে চাই যোৱা মই কি কৈ আছো ঠিক আছে বেছি সময়ৰ ভিডিও নহয় সোনকালে শেষ হৈ যাব তোমালোকে ধুনিয়াকে 2-3 মাৰ্ক পুৰা কনফাৰ্ম কৰি লব পাৰিবা ঠিক আছে চোৱা প্ৰথম কোৱেশ্চনটো কি দিছে এটা শিশুৰ এটা লুডুগুটি আছে যা 6খন পিঠিৰ তলত দেখুৱা দৰে আখৰ ওলাই ঠিক আছে এটা লুডুগুটি আছে ঠিক আছে এটা সৰু ল'ৰা-ছোৱালীৰ আৰু ঠিক আছে এটা বেবিৰ লুডুগুটি এটা আছে লুডুগুটিত কিন্তু এবাৰ কি না 1 2 3 4 লিখা নাই কি আছে এ বি সি ডবল সি আৰু দেই সি দুবাৰ আছে দেখা পাইছা সো এইটো এটা মানে টেক্সচুৱেল প্ৰশ্নৰ পৰা দিছে ঠিক আছে সো তেনেকা ধৰণৰ তোমালোকে কোৱেশ্চন এটা টেক্সচুৱেল এক্সাৰসাইজত তোমালোকে দেখাও পাবা সি সি দুবাৰ দিছে আৰু ডি আৰু বি দিছে ঠিক আছে ডি দুবাৰ আৰু সি দুবাৰ দিছে সলনি কৰি দিছে দেই ডাইৰেক্ট উঠাই পেলাই উলিয়া নাই এটা কি কৰিছে গুটিটো এবাৰ মাৰি পঠিয়াইছে ঠিক আছে গুটিটো যেতিয়া মাৰি পঠিয়াব এ পোৱাৰ সম্ভাৱিতা কিমান হ'ব আমাৰ কি হয় তলত হৈ যায় কি টোটেলটো হয় টোটেল কেইটা ঘটনা আছে 1 2 3 4 5 6 তলত হ'ব 6 হেতু ফিক্স গুটি কিটাতে সোৱা 6 6 আছে কিন্তু এটুত নাই বাৰু এটো সাকে কাটা কাটা কৰি প্লে এটো পাইছে সাকে এতিয়া সোৱা এ পোৱাৰ সম্ভাৱিতা এটো হয় নে 1/6 হ'ব নেকি এ কেইটা আছে এ এটাই আছে তেতিয়ালে 1/6 হ'ব এটো শুদ্ধ কথাটো বুজি পাইছা বি পোৱাৰ সম্ভাৱিতা 1/6 তলত 6 আছে ঠিকে আছে বি কিন্তু দুবাৰ আছে দেখা পাইছা কিন্তু ইয়াতে 1 হে দিছে মানে এটো ভুল হৈছে স্টেটমেন্টটো ভুল সি পোৱাৰ সম্ভাৱিতা 2/3 তলত তো 6 হলে হয় আৰু সি কেইটা আছে সি দুবাৰ আছে তে ওপৰত 2 কাটা কাটা কৰি পেলাই কিমান পাইছে চোৱাচোন ইয়াতে পালে হয় 1 ডিভাইডেড বাই 3 পালে হয় নে কিন্তু 2/3 হে পাইছে মানে এটো ভুল ডি পোৱাৰ সম্ভাৱিতা 1/6 ডি তলত 6 আছে ডি কেবাৰ আছে এবাৰ আছে দেখা পাইছা 1/6 মানে এটো শুদ্ধ মানে আমাৰ 1 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ 1 নম্বৰ আৰু 4 নম্বৰ শুদ্ধ কোনটো অপচন চোৱাচোন দেখা পাইছা এই অপচন এ টো আমাৰ শুদ্ধ হয় নে কোৱা বুজি পাইছা সম্ভাৱিতা একো ডাউট থাকিব নালাগে ঠিক আছে সম্ভাৱিতা তোমালোকৰ তাছপাতৰ কনসেপ্ট কিন্তু খুধিবই আৰু তাছপাতৰ যদি কোনোবাই যদি ডাউট আছে যে তাছপাতটো কেনেকুৱা কি আছিল কোনটো ৰাণী কেটা আছিল মুখ কাট কেটা আছে তোমালোকে যদি নাজানা তেতিয়া হলে সম্ভাৱিতাৰ আমাৰ এটা চেনেলতে এটা প্লেলিষ্ট বনোৱা আছে তাতে ধুনিয়াকে তোমালোকে 7 মিনিটৰ এটা ভিডিও আছে সেই 7 মিনিটৰ ভিডিওটো তোমালোকে ইজিলি বুজি পাই যাবা গুটেই তাছপাতৰ কনসেপ্ট মই বুজাই দিছো তাত তোমালোকে এবাৰ চালি তাতে একেবাৰে সম্পূৰ্ণভাৱে তাছপাতৰ একদম খলখলিয়া হৈ যাব একদম বহুত দিনলৈকে মনতো থাকিব তুনিকে চাই লবা সম্ভাৱিতা তাছপাতৰ কোৱেশ্চন এটা খুজিবই মানে ঠিক আছে ময়ো ইয়াতে প্ৰেক্টিছ কৰাম তাছপাতৰ কোৱেশ্চন এটা ঠিক আছে চাই লোৱা
এইটো কি কৈছে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো যদি পি এ এটা ঘটনা এৰ সম্ভাৱিতা বুজায় ঠিক আছে এটা ঘটনা আমি পি এ সম্ভাৱিতা চেপ্টাৰটোত পি এ আখৰেৰে বুজি পাওঁ নহয় জানো এৰ সম্ভাৱিতা বুজায় তেন্তে তলৰ কোনটো সত্য ঠিক আছে আমাৰ কি কি দিছে চোৱা 0 তকৈ ডাঙৰ পি এ টো কিন্তু 0 ইকুৱেল হ'ব বুলিও কৈছে কথাটো বুজি পাইছা এই ইকুৱেল চেন লেছ দেন ইকুৱেল হয়নে নাই লেছ দেন ইকুৱেল মানে কি 0 হ'ব পাৰে হয়নে নাই পি এ কিন্তু 0 তকৈ ডাঙৰ আকৌ একতকৈ সৰু কিন্তু ইকুৱেল চিনটো দিয়া একতকৈ সৰু বুলিয়ে হ'ব ঠিক আছে নেক্সট এতিয়া চোৱা আমিতো জানিব লাগিব এইটো হয় অপচন হয়নে নাই আমি জানিব লাগিব আমি জানো যে সম্ভাৱিতা আমি কি বুলি জানো সম্ভাৱিতা কি হ'ব 0 আৰু 1ৰ মাজতে থাকে মানে 0 হ'ব সম্ভাৱিতা আৰু 1 হ'ব হয়নে নাই কোৱা তেতিয়াহ'লে ইয়াতে 0 পোৱা নিচিনা কৈছে কিন্তু 1টো আমাৰ 1তকৈ সৰু বুলি ক'লে যে কি 1 কি সম্ভাৱিতা হ'ব নোৱাৰে নেকি 1টো সম্ভাৱিতা হ'ব পাৰে নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 আকৌ অনিশ্চিত বা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0 হয়নে নাই মানে 0 হ'ব আৰু 1 হ'ব সম্ভাৱিতা আনসাৰটো আকৌ 0 আৰু 1ৰ মাজতেই সদায় বিলংস কৰিব বা থাকিব সো আমাৰ অপচন এইটো হ'ব নোৱাৰে দেখা পাইছা এইটো চোৱা 0 তকৈ ডাঙৰ বুজাই আছে কিন্তু 0 কি হ'ব নোৱাৰে নেকি 0 হ'ব পাৰে অপচন সি টো চোৱা 0 লেছ দেন ইকুৱেল পি এ আকৌ লেছ দেন ইকুৱেল 1 ঠিক আছে মানে 0 হ'ব বুলি কৈ আছে আকৌ 0 তকৈ ডাঙৰো হ'ব পাৰে আকৌ 1তকৈ সৰু হ'ব বুলি কৈছে আকৌ 1ৰ সমানো হ'ব বুলি কৈছে মানে অপচন আমাৰ সি টোহে শুদ্ধ হ'ব বুজি পাইছা ঠিক আছে নেক্সট কোৱেশ্চন খিনি আৰু ইম্পৰ্টেন্ট আছে ঠিক আছে সম্পূৰ্ণভাৱে তোমালোকে চাই যোৱা নিশ্চয়কৈ তোমালোকে 2-3 মাৰ্ক সম্ভাৱিতাৰ যেহেতু 2-3 মাৰ্ক এমচিকিউ দিবই তাৰ পৰা তোমালোকে এই যে ভিডিওটো যে চাই আছা তোমালোকে নিশ্চয়কৈ কনফাৰ্ম হৈ যাবা ঠিক আছে তোমালোকৰ বাবে মই ৰেগুলাৰ ভিডিও দি আছো সন্ধিয়া সদায় সকলোৱে এইকেইদিন ধুমাধুমকে মই যিখিনি ভিডিও দিছো সন্ধিয়া চাই ল'বা আৰু তোমালোকে নিজৰ যোনটো মাৰ্কস আছে সেইটো কনফাৰ্ম কৰি ল'ব পাৰিবা ঠিক আছে সম্পূৰ্ণভাৱে চাই যোৱা এতিয়া নেক্সট কোৱেশ্চন খিনি চোৱা আৰু স্পেশাল কোৱেশ্চন আছে নেক্সট কোৱেশ্চন খিনি চোৱা নেক্সট কোৱেশ্চন খিনি বহুত ইম্পৰ্টেন্ট মই কৈছো তোমালোকে চাই যোৱা খালি ইয়াৰ পৰা কোৱেশ্চন একদম বনিব চাবা ঠিক আছে কোনোবাই যদি লাইক কৰা নাই লাইকটো কৰি দিবা ঠিক আছে কোৱেশ্চন খিনি বিচাৰি আনাত বহুত অসুবিধা হয় বহুত প্ৰবলেম ফেস কৰিব লগা হয় ঠিক আছে বহুত খিনি এনালাইসিস কৰিছো কোৱেশ্চন সমস্যা বহুত আহি পৰে মানে তেও তোমালোকৰ বাবে কন্টিনিউ ভিডিও দি আছো তোমালোকে যেনেকৈ কন্টিনিউ পঢ়িবলৈ দিগদাৰ পোৱা আমি কোৱেশ্চন খিনি বনাই পেলাই কোৱেশ্চন সিলেকশন কৰা ভিডিও বনোৱা ভিডিও ৰেকৰ্ডিং কৰা এডিটিং কৰা থাম্বনেল বহুত সমস্যা মানে সেই গোটেইখিনিৰ পৰা তোমালোকৰ পৰা আমি একো বিচৰা নাই ধুনীয়াকৈ সাবস্ক্ৰাইব বাটনটো দবাবা আৰু বন্ধু বান্ধৱীৰ ওচৰত শ্বেয়াৰ কৰাচোন ঠিক আছে মই সেইটোৱে বিচাৰোঁ যে বেছি ষ্টুডেণ্টে যাতে আমাৰ এটি ফেমিলিত যাতে জইন হয় সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ 2000 অতি কম সময়ৰ ভিতৰত 2000 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুতখিনি মৰম দিলা ঠিক আছে তেনেকৈ মৰম দি পেলাই আগুৱাই লৈ যাবা মোক তোমালোকৰো ভাল ৰিজাল্ট হ'ব মই সেইটোৱে আশা কৰিলোঁ ঠিক আছে চোৱা এতিয়া কোৱেশ্চনখিনি চোৱা দুজন ব্যক্তিৰ জন্মদিন একে নোহোৱাৰ সম্ভাৱিতা বহুত ষ্টুডেণ্টে কনফিউজ হৈ যায় এই কোৱেশ্চনটো বহুত ষ্টুডেণ্টে কনফিউজ হয় মই তোমালোকক একদম কনফিউজ নকৰোঁ ডাইৰেক্ট চাই লোৱা কি হৈ আছে দুজন ব্যক্তি আছে দুজন ব্যক্তিৰ জন্মদিন একে নোহোৱা মানে বেলেগ বেলেগ দিনত হ'ব কথাটো বুজি পাইছানে এক বছৰ পিছেহে সকলোৰে বাৰ্থডে আহে হয়নে নাই তোমালোকৰো বাৰ্থডেটো সদায় এই এসপ্তাহ পিছে আহে হ'বলা এক বছৰ মূৰে আহে তে এক বছৰত কিমান দিন 365 ডেজ নহয় জানো এক বছৰত 365 ডেজ এতিয়া তাৰ ভিতৰত তোমাৰ যোনদিনাখন বাৰ্থডে তোমাৰ বান্ধৱীৰ বা তোমাৰ বন্ধুৰ সেই সেম ডেটত বন্ধুৰ বাৰ্থডে নহয় ইয়াতে নোহোৱাৰ সম্ভাৱিতা কৈছে তেতিয়াহ'লে তোমাৰ যদি
ধৰি লোৱা যেনেকৈ মোৰ 14 জানুৱাৰী ৰিচেণ্টলি গ'ল, ঠিক আছে। এতিয়া তোমাৰ ধৰি লোৱা আগন্তুক দিনত ধৰি লোৱা 15 ফেব্ৰুৱাৰী তোমালোকৰ পৰীক্ষা, আৰু সেইদিনাখন ধৰি লোৱা কোনোবা এজনৰ কাৰো বাৰ্থডে আছে কৈ দিবাচোন। 15 ফেব্ৰুৱাৰীত তোমালোকৰ কাৰ বাৰ্থডে আছে, ঠিক আছে। ধৰি লোৱা ৰাজু নামৰ ল'ৰা এজন 15 ফেব্ৰুৱাৰীত বাৰ্থডে। এতিয়া ৰাজুৰ যোনজন বন্ধু থাকিব বোলে তাৰ নাম কি মধু, ঠিক আছে। তে মধুৰ সেই ডেটত বাৰ্থডে নহয়, 15 ফেব্ৰুৱাৰী নহয়, বেলেগ এটা দিনত। সেইটোৱে কৈছে যে জন্মদিন একে নোহোৱাৰ সম্ভাৱিতা দুজন ব্যক্তিৰ। তেতিয়াহ'লে টোটেল আমাৰ 365 ডেজ আছে। তাৰ ভিতৰত ওপৰত কিমান হ'ব, একদিনটো বাদ দিব লাগিব না। 365 ডেজ আছে, এদিনটো ৰাজুৰ বাৰ্থডে হৈ গ'ল 15 ফেব্ৰুৱাৰী। সেই লগৰটোৰ বাৰ্থডে একে নোহোৱাৰ সম্ভাৱিতা কি হ'ব? তেতিয়াহ'লে 365 পৰা এক কমি যাব, একদিন ৰাজুৰ বাৰ্থডে যে। কথাটো বুজি পাইছা? একদিন বাদ দিলে কি হ'ব? 364 ওপৰত হৈ যাব 364। মানে সেই 364ৰ ভিতৰত কোনোবা এটা দিনততো সেই মধুৰ বাৰ্থডেটো হ'ব নহয় জানো? কথাটো বুজি পাইছা? চিম্পল একদম বুজি পোৱা নাই? মানে 365 দিন আছে গোটেই এক বছৰত। এক বছৰৰ পিছত তোমাৰ বাৰ্থডে আহিব। তোমাৰ বন্ধুৰ তোমাৰ বাৰ্থডেৰ লগত চেম নহয় মানে। তোমাৰ বাৰ্থডেৰ লগত চেম নহয় মানে কি? বেলেগ এটা দিনত হ'ব। বেলেগ এটা দিন কোনটো হ'ব? সেই 364ৰ ভিতৰতেতো হ'ব। একদিন তুমি বাদ দিব লাগিব, তোমাৰ বাৰ্থডে যে। কথাটো বুজি পাইছা? তে দুজন ব্যক্তিৰ জন্মদিন একে নোহোৱাৰ সম্ভাৱিতা হৈ যাব 365 তলত হ'ব, 364 ওপৰত হ'ব। একদিন কমি যাব কাৰণ চেম ডেটত নহয়, ঠিক আছে। আচ্ছা, যদি চেম ডেট বুলি কয়, চেম ডেটতেই দুইজনৰো একে বাৰ্থডে, এনেকৈ কৈ দিব পাৰে যে দুজন ব্যক্তিৰ জন্মদিন একে হোৱাৰ সম্ভাৱিতা তলত হৈ যাব 365। তেতিয়া 365 একদিনাখনেই হৈছে জন্ম, 1 হৈ যাব। একদিনাখনেই জন্ম হৈছে তাৰ দুইজনৰে, এটাই ঘটনা এক। কথাটো বুজি পাইছে? তেতিয়া বেলেগ অপশ্যন নাহিব তাতে। কথাটো বুজি পাইছে? একদম চিম্পল একদম, ঠিক আছে। চ' একে নোহোৱাৰ যিহেতু সম্ভাৱিতা হৈছে আমাৰ অপশ্যন চি হৈ যাব 364 ডিভাইডেড বাই 365, ঠিক আছে। বুজি পাইছে? চিম্পল একদম। নেক্সট কুৱেশ্যনটো চোৱা। ভালকৈ মিহলোৱা তাচপাতৰ পৰা এখন কাৰ্ড উলিয়াই অনা হ'ল। ৰঙা মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা কিমান? মই কৈছোঁ তাচপাতৰ কুৱেশ্যন আহিবই মানে। তোমালোকে যদি এতিয়াও যদি চোৱা নাই, ঠিক আছে, তোমালোকে কি কৰিবা, এইটো ভিডিঅ' চাই পেলাই তোমালোকে তাচপাতৰ, মই লাগে ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম সম্ভাৱিতাৰ প্লেলিষ্ট বুলি। তাতে তোমালোকে গৈ পেলাই ধুনীয়াকৈ সম্ভাৱিতাৰ এটা ছেপাৰেট ভিডিঅ' আছে, সেইটো চাই ল'বা। আৰু তাচপাতৰ যোনটো কনচেপ্ট বুজোৱা আছে সেইটো চাবা, ধুনীয়াকৈ একদম পুৰা ফিক্স হৈ যাব, চাবা, ঠিক আছে। চাবা, ভালকৈ মিহলোৱা তাচপাতৰ পৰা এখন কাৰ্ড উলিয়াই অনা হ'ল। ৰঙা মুখ কাৰ্ড। ৰঙা মুখ কাৰ্ড মানে এতিয়া ধৰি লোৱা তাচপাতৰ 4টা ভাগ থাকে। ৰঙা ৰং থাকে 2টা ভাগৰ, হৰতন আৰু ৰোহিতনৰ কি থাকে 2টা ভাগ থাকে, মানে ৰঙা আৰু ইহঁত 2টা ৰঙা, হৰতন আৰু ৰোহিতন। এতিয়া হৰতনৰো কি থাকিব? মুখ কাৰ্ড 3খন থাকিব। আকৌ ৰোহিতনৰো 3খন থাকিব। এতিয়া ৰঙা মুখ কাৰ্ড কোৱাৰ লগে লগে তুমি হৰতন ৰোহিতনটো কোৱা নাই নহয়, ইয়াতে কৈছে ৰঙা মুখ কাৰ্ড। ইয়াৰো হ'ব পাৰে, ইয়াৰো হ'ব পাৰে। কথাটো বুজি পাইছা? এতিয়া তলততো 52য়ে হ'ব, কাৰণ আমাৰ অল টোটেল তাচপাত কেইখন থাকে 52, তাৰ পৰা উলিয়াব দিছে 52। ওপৰত কি হৈ যাব? হৰতন বা ৰোহিতন আমি নাজানো নহয়, তেতিয়াহ'লে 2টাই ল'ব লাগিব, 6 হৈ যাব। কথাটো বুজি পাইছা? এইটোও হ'ব পাৰে, এইটোও হ'ব পাৰে। 3 3 6। এতিয়া কাটা কুটা কৰিব লাগিব। এইটোক 2ৰে কাটিলে 3 বাৰ, এইটোক 2ৰে কাটিলে 26, হয়নে? আৰু কাটা কাটি নাযায়, এই আছো ওচৰতে আনচাৰটো আছে, অপশ্যন ডি। বুজি পাইছা? বুজি পাইছা? চিম্পল একদম। নেক্সট কুৱেশ্যন চোৱা, আহিবই, ভালকৈ চোৱা। 3টা পচি যোৱা কণীৰ লগত 12টা ভাল কণী মিহলোৱা হ'ল। মানে ভাল কেইটা? ভাল আছে 12টা। বেয়া কেইটা?
25 গৈছে মানে কি বেয়া 3টা টোটাল কেটা 15টা 15টা হৈ যাব তলত মানে কিমান হ'ব 15 এৰাব নোৱাৰা বাছি লোৱা এটা কণী মানে ধৰি লোৱা এতিয়া কোনটো পচা কোনটো ভাল মিহলি গ'ল একেবাৰে তে মিহলি যোৱাৰ পিছত তুমি হ'বলা গম পাবা কণীটো হ'ব বাহিৰত লিখা থাকে হ'বলা বেয়া বুলি বা পচি যোৱা বুলি আমিতো ক'ব নোৱাৰো নহয় কেতিয়াবা কেতিয়াবা হয়নে নাই তোমালোকৰ দোকানৰ পৰা ঘৰত লৈ গৈছা কিনি পেলাই ঘৰত গৈ পেলাই তেতিয়া মায়ে যেতিয়া বইল কৰিছে আৰু সিদ্ধ যেতিয়া কৰিছে কণীটো বেয়া ওলাল তেতিয়া গালি খোৱা নে নাই মই কিন্তু বহুত খাইছিলোঁ আগতে ঠিক আছে এতিয়া বাৰু ডাঙৰ হৈছোঁ ন বাৰু যি কি নহওক এতিয়া বাছি লোৱা মানে কি কৈছে এৰাব নোৱাৰা বাছি লোৱা এটা কণী লোৱা হ'ল মানে তুমি নাজানিবা ন কোনটো বেয়া কোনটো ভাল মিক্স হৈ গ'ল যে 12টা ভাল কণীৰ লগত 3টা বেয়া কণী মিক্স হৈ গ'ল 25 যোৱা কণী মিক্স হৈ গ'ল মিক্স হৈ যোৱাৰ পিছত তুমি গম পোৱা নাই তুমি এটা লৈ ল'লা পচা কণী লোৱাৰ সম্ভাৱিতা হৈছে যে তলতটো 15 হ'ব পচা কেইটা আছিল 3টা বা বেয়া কেইটা আছিল 3টা ওপৰত হ'ব 3 কাটা কুটা কৰা 3ৰে 3 এবাৰ গ'ল 3ৰে 15 5 বাৰ গ'ল আনসাৰ যে 1/5 এই অপশন সি বুজি পাইছা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে সো নেক্সট কোৱেশ্চন কি দিছো আৰু ইম্পৰ্টেন্ট আছে নেক্সট কোৱেশ্চনটো চোৱা এইটো ভিডিও অন্তিমটো প্ৰশ্ন আৰু খুবেই ইম্পৰ্টেন্ট চোৱা ৰাজুৱে নিজৰ একুৰিয়ামৰ বাবে দোকান এখনৰ পৰা মাছ এটা কিনিছিল দোকানীজনে 15টা মতা মাছ দেখা পাইছা 18টা মাইকী মাছ থকা টেংকিৰ পৰা মাছ উলিয়াই আনে ঠিক আছে মতা মাছ কেইটা মতা মাছ আছে 15টা আকৌ মাইকী মাছ আছে 18টা টোটেল কিমান টোটেল হৈ যাব আমাৰ টোটেল হৈ যাব 33টা হৈ যাব হয়নে নাই কোৱা বুজি পাইছা এতিয়া সেই যে মাছটো যে উলিয়াই আনিলে তেওঁতো নাজানে মতা হয়নে মাইকী হয় দোকানীজনে আকৌ তে কি কৰিব যাদৃচ্ছিকভাৱে এটা উলিয়াই আনিব লাগিব তে সেইটো সুধিছে যে মতা মাছ হোৱাৰ সম্ভাৱিতা কিমান এতিয়া তলত হৈ যাব 33 টোটেল 2 হয়নে নাই ওপৰত কি হ'ব মতা মাছ কেইটা আছে 15টা ওপৰত 15 হৈ যাব এটা দুইটাকে কাটা কুটা কৰিলো এইটো 3ৰে কাটিলে 5 বাৰ এইটো 3ৰে কাটিলে 11 বাৰ আনসাৰ হৈ যাব 5/11 অপশন এ বুজি পাইছা সো আজিলৈ সম্ভাৱিতাৰ এইখিনিকে ৰাখিছো সম্ভাৱিতা মই যিখিনি পঢ়ালো তাৰ বাহিৰে তোমালোকে একো নপঢ়িলেও হ'ব তেও যদি তোমালোকে যদি ভাবা যে নাই মই আৰু অলপ বেছিকে পঢ়িম তোমালোকে থিওৰি কোৱেশ্চনখিনি চোৱা মই যি শিকাইছো যি কনসেপ্ট শিকালো তোমালোকক সেই তাৰ পৰা তোমালোকক কোৱেশ্চন দিব তোমালোকে নিশ্চিন্ত মনে গোটেই টপ 10 যোনখিনি এমসিকিউ মই আনিছো সদায় আনিছো কন্টিনিউ আনি আছো তোমালোকে সম্পূৰ্ণভাৱে নিৰ্ভৰ হৈ পেলাই তোমালোকে চাব পাৰা তোমালোকে নিশ্চয় লাভৱান হবা ঠিক আছে মনোযোগেৰে চাই যোৱা নেক্সট আমি কমন শৰ্টৰ 4টো আনিম আৰু তাৰ পৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আনিম আৰু তাৰ পৰা কোৱেশ্চন তোমালোকে মেট্ৰিক পৰীক্ষাত তোমালোকে কিন্তু নিশ্চয় দেখা পাবা ঠিক আছে সম্পূৰ্ণভাৱে তোমালোকে ভিডিওখিনি চাই যোৱা স্কিপ নকৰি পেলাই চাবা আৰু যদি নতুনকে চাবলৈ ইচ্ছা সাবস্ক্ৰাইব কৰি থবা তেতিয়াহে নেক্সট যোনটো আহিব ভিডিও তোমালোকে চাব পাৰিবা কথাটো বুজি পাইছানে নটিফিকেশনটো আহিব সদায় সন্ধিয়া তোমালোকৰ নটিফিকেশন যাবগে তেতিয়া তোমালোকে চাব পাৰিবা নহলে কিন্তু হেৰাই যাব ভিডিওটো তোমালোকে চাব নোৱাৰিবা সেইকাৰণে সাবস্ক্ৰাইব কৰিবা আৰু যোনে যোনে আমাৰ সাবস্ক্ৰাইবাৰ সকলোকে কৈছো মই শ্বেয়াৰ কৰিবা ভিডিওখিনি আমাৰ ঠিক আছে তেতিয়াহে মই ইমানখিনি যে কোৱেশ্চন বিচাৰি আনিছো তোমালোকৰ আৰু ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ বাবে লৈ আহিম আৰু সেইখিনি চালি তোমালোকে যথেষ্ট মানে তোমালোকৰ যদি এতিয়াও যদি জিৰো প্ৰিপাৰেচন হৈছে মই কৈছো এই যে কেইদিনমান ধৰি যে মই ভিডিওখিনি যে দিছো এইখিনি সম্পূৰ্ণভাৱে তোমালোকে চোৱা তোমালোকে একদম ধুনীয়া মাৰ্কস পাবা ঠিক আছে সো আজিলৈ মই বিদায় লৈছো সকলোকে ধন্যবাদ থাকিল ইমানখিনিকে ভিডিওটো চোৱাৰ বাবে আকৌ এটা নতুন ভিডিওলৈ উভতিম তেতিয়ালৈকে বাই বাই